নমস্কাৰ বিদ্যা কোচিং কিতাপৰ গুৰুত্বপূৰ্ণ এটা গ্ৰামাৰ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমাৰ প্ৰতিটো ক্লাছে অলপ বেলেগতকৈ বেলেগ থাকে ঠিক আছে সো গ্ৰামাৰ আমি শৰ্ট ট্ৰিকখিনি আগৰ পৰা দি আইছো আপোনালোক কি ধৰণে আমি খুব কম সময়ত সকলো ওৱান ডে এক্সামৰ কাৰণে not only one day APSC UPSC কাৰণে আমাৰ গ্ৰামাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় এইবিলাকৰ ঠিক আছে সো আজি ক্লাছটোত আমি আগৰ পৰা আমি প্ৰিপজিশন আৰম্ভ কৰি আহিছো আজি আমি জাস্ট কেইটামান আমি কনসেপ্ট শিকিম বাই কাৰ লগত ইউজ কৰো উইথ কাৰ লগত ইউজ কৰো অফ আউট ও ডাবল এফ অফ ঠিক আছে ডিসপোজ অফ এইখিনি আমি আজি আলোচনা কৰিম আৰু লগতে ভোকেবুলাৰি কৰিম তাৰ মানে আমি প্ৰতিটো ক্লাছৰ প্ৰথমতে আমি কেইটামান কি কৰিম আমি কেইটামান ভোকেব কৰিম আৰু ভোকেব গিটা এন্টোনিম সিনোনিম খিনি আমি বুজিবলৈ যত্ন কৰিম ঠিক আছে সো আজি ক্লাছটো প্ৰথমটো আমাৰ ওয়াৰ্ড হৈ গল প্ৰথমটো হল যে ফেস্টেল মানে কি ঠিক আছে ফেস্টেল মানে ইয়া আনসাৰটো হল তোমাৰ ফেস্টেল মানে হল খুখি আৰু আমি কেনেকে মনত ৰাখিম এক লিংক কেনেকৈ আমি ফেস্টিভেলৰ পৰা ঠিক আছে সো ফেস্টিভেল আৰু ফেস্টিভেল হলে আমাৰ কি হয় ফেস্টেল সাউন্ডস লাইক ফেস্টিভেল ওকে তুমি তো এনেকে নিজে ক্ৰিয়েট কৰি লবা ঠিক আছে সো ফেস্টিভেল হলে আমাৰ কি হয় খুখ হয় আৰু সেই কাৰণে আমাৰ কি হ'ব ফেস্টেল মানে কি হ'ব খুখি হ'ব ফেস্টেলস মিন্স কি হ'ব খুখি হ'ব আৰু সিনোনিম কি হ'ব মেৰি ওকে মেৰি MERRY মেৰি মানে হল খুখি ঠিক আছে মেৰি মানে হল কি খুখিৰ অপোজিট ঠিক আছে খুখিৰ অপোজিট কি হ'ব মেৰি ওকে মানে কি are you happy or married are you happy or married so ইয়াৰ আনসাৰটো মোক কমেন্টত দিব আপোনালোক কি হয় হ্যাপি নে মেৰিড ঠিক আছে কোৱেশ্চন হ্যাপি or married okay so কি হ'ব আপোনাৰ সিনোনিম কি হ'ব মেৰি MARR নহয় MERRY মেৰি মানে কি হ্যাপি আৰু ইয়াৰ এন্টোনিম মানে বিপৰীত শব্দ কি হয় সৰ মানে কি হয় দুখ ওকে সৰ মানে কি দুখ ওকে সিনোনিম মানে হল সেম as for synonym as for same আপুনি এনেকে মনত ৰাখিব as for same আৰু যদি এটা ওয়াৰ্ডত সেম হয় তারপর এন্টোনিম মানে আপুনি গম পাই যাবে কি হয় ইয়াৰ বিপৰীত হ'ব ঠিক আছে বিপৰীত হ'ব সেম ওয়ার্ড নহব এটো কি হ'ব বিপৰীত শব্দ হ'ব ঠিক আছে ওকে নেক্সট সোয়া ফিন্ড মানে কি হয় ফিন্ড মানে ফিন্ড সাউন্ডস লাইক ফ্রেন্ড হয় না ফিন্ড সাউন্ডস লাইক ফ্রেন্ড আৰু আমাৰ ফ্রেন্ড বিলাক কি হয় ফ্রেন্ড বিলাক আমাৰ বহুত হাৰামি হয় কি কৰে ইহঁতে আমাক কি কৰে আমাক বহুত কি কৰে আমাক কৰবালে যাম বুলি কয় কৰবালে লৈ গুছি যাব হয় না সো আমাক নোকোৱা কি হ'ব কৰবালে যাম বুলি কৰবা লৈ যাব কিবা এটা কাম কৰিম বুলি লৈ যাব কিন্তু কামটো নকৰি বেলেগ এটা কাম কৰিব হয় না আমালৈ যেতিয়া ফুৰিবলৈ যাব কি কাম কৰিব ঠিক নাই হয় না সো কাৰণ কি হয় তেওঁলোক ফ্রেন্ড হয় ওকে ফ্রেন্ড কি হয় তোমাৰ like right cock okay so fiend মানে কি হ'ব right cock হ'ব আৰু synonym মানে হৈ গল devil আৰু antonym হৈ গল hero ঠিক আছে synonym devil আৰু antonym কি হ'ব hero হ'ব done okay next সোয়া fuse কি আছে fuse মানে কি হয় মিলা fuse মানে মিলা fusion তুমি শুনিছা হাইড্ৰোজেন আৰু হিলিয়ামৰ যে fusion হয় সানলাইটত মানে সানত ঠিক আছে so fusion মানে কি লগ লগা বা মিক্স হোৱা বা কম্বাইন হোৱা মিক্স হোৱা বা মিলি যোৱা বা কম্বাইন হোৱা তা কি বুলি কয় তোমাৰ ফিউজন বুলি কয় ঠিক আছে কি বুলি কয় ফিউজন বুলি কয় ওকে সো এইটো এটা সিস্টেম আছে আমাৰ ঘৰ সকলো আছে কাৰেন্ট ঠিক আছে এটা আমাৰ প্লাগ থাকে ওকে এই ধৰণৰ ইয়াত কি থাকে তোমাৰ কিছুমান দুটা হোল থাকে মানে ওকে সো এই দুটা তোমাৰ কি হয় কাৰেন্টৰ প্লাগ আহি পেলাই লাগি থাকে ঠিক আছে সো যেতিয়া তোমাৰ ফিউজ মানে কি কম্বাইন কৰা মানে কাৰেন্টৰ সাপ্লাই যোৱা হয় না সো এই দুইটা লাগিলে কাৰেন্টৰ সাপ্লাই যাব এই এনেকুৱা এটা পাই ঠিক আছে যিটো আমাৰ কাট আউট বুলি কয় ওকে এই দলটো মানে কারেন্ট এটা দিয়া থাকিব তার দিয়া থাকিব যেতিয়া আমি এটো আমাৰ কি হ'ব এই দুটাৰ ওপৰত লগ লগা থাকিব কারেন্টে সো যেতিয়া আমি এটো কেনেকৈ প্লাগ কৰি দিম সো কি হ'ব দুইডাল তার কি হ'ব জয়েন হৈ যাব তাৰ মানে কম্বাইন হৈ যাব সো ইয়াক তোমাৰ ফিউজ বুলি কোৱা যায় ওকে সো ফিউজ তুমি এনেকৈ লিংক কৰা ফিউজ তাৰ পৰা লিংক কৰা আৰু এই গম পালা যে ফিউজ মানে কি গম পাই গলা যে কম্বাইন কৰা লগ লগা আৰু ইয়াৰ এন্টোনিম বিপৰীত শব্দ হৈ গল সেপাৰেট কৰা পৃথক কৰি দিয়া হয়নে সো সেপাৰেট কৰি দিয়া পৃথক কৰি দিয়া তোমাৰ কি হ'ব এন্টোনিম হ'ব ডান নেক্সট শব্দটো লোৱা তুমি ফ্লেক্সিবল আমি সকলো জানো ফ্লেক্সিবল মানে কি নমনীয়তা একো নপঢ়িলে হ'ব হয় না আমি যেনি তিনি যি এক্সাৰসাইজ কৰিব পাৰে একো হাত ভৰি আমাৰ আমিতো হাত ভৰি বেকা বেকিও কৰিব নহয় আৰু যিসকল এক্সাৰসাইজ কৰে তেওঁলোক কি হ'ব পাৰে তেওঁলোকৰ বডি কি ফ্লেক্সিবল হয় ঠিক আছে আৰু ইয়াৰ সিনোনিম মানে একে ইলাস্টিক ওকে সো এডাল ৰাবাৰ তুমি যেনেকৈ বেন্ড কৰা যেনেকৈ তনাই কি হ'ব ই ফ্লেক্সিবল হ'ব ঠিক আছে আৰু এন্টোনিম দৃঢ় কি হ'ব ষ্টিফ হ'ব ওকে ষ্টিফ হ'ব নেক্সট ওয়া ফিউম মানে কি হয় গম পানে ফিউম মানে ধোঁৱা ফিউম পারফিউম মানে ফিউম মানে কি ধোঁৱা কিন্তু ফিউম তো এজ এ নাউন ইউজ কৰিলে আমি ধোঁৱা বুজাব এজ এ নাউন ইউজ কৰিলে ধোঁৱা বুজাব কিন্তু যদি একটা ভার্ব হিচাপে ইউজ কৰি আমি কি বুজাব খং বুজাব হয় ভার্ব হলে মানে তোমাক কি হ'ব খং বুজাব কিন্তু এজ এ নাউন হিচাপে ইউজ কৰিলে কি বুজাব ধোঁৱা ঠিক আছে সো তুমি এনেকে লিংক কৰা যে পারফিউম সুগন্ধি পারফিউম মানে পারফিউম বা তুমি গম পোৱা ফিউম মানে কি ধোঁৱা ইয়াৰ সিনোনিম হৈ গল সিট ওকে সিট আৰু এন্টোনিম হ্যাপি ঠিক আছে ওকে লোকৰ পারফিউম হলে
আৰু নিজৰ পাৰফিউম হল তো কি হ'ব এইটো ফিউম তাৰপৰা ফলি ফলি মানে মূৰ্খ ফলি মানে যিবিলাক কাম মূৰ্খতা সোমাই থাকে সেইবিলাক কামক কি বুলি কয় ফলি বুলি কয় দেখিছা সো এই ধৰণৰ কামবিলাক কি হ'ব ফলি বুলি কোৱা হ'ব ওকে আৰু ইয়াৰ লিংক তুমি কোৱা ফুল ওকে ফুলহে কি হ'ব পাৰে ফুলি কামবিলাক কৰিব পাৰে সিনোনিম একে অৰ্থ বুজোৱা শব্দ ফুলিশনেছ আৰু এন্টোনিম উইজডম ওকে এন্টোনিম কি হ'ব উইজডম আৰু পিডিএফ আপুনি এপত ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ ক্লাছটোৰ কাৰণে সম্পূৰ্ণ কোৰ্সটোৰ কাৰণে WhatsApp কৰিব আৰু গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে জয়েন হৈ ল'ব কোড ডেসক্ৰিপচনত ফেটিক মানে ভাগৰ নৰ্মেল ভাগৰটো কথা কোৱা নাই ফেটিক মানে তুমি কিবা এটা দিনটো কাম কৰিছা কষ্ট কৰিছা ঠিক আছে ডিউটি কৰিছা ওকে হেবিলাক কৰি তোমাৰ ভাগৰ লাগিছে হেতু ফেটিক বুলি নকয় সো কাম নকৰিলেও তুমি দিনটো শুই থাকিলেও দুৰ্বল ভাব এটা ভাগৰ অনুভৱ এটা হয় হেতু তোমাৰ ফেটিক বুলি কোৱা হয় ঠিক আছে আৰু তাৰ লিংক কি তুমি এনেকে ফেট দ্বাৰা লিংক কৰা তুমি ফেটৰ দ্বাৰা লিংক কৰা তাৰমানে তুমি এইটো ভাবি লোৱা যে বেছি গধুৰ মানুহ বা বেছি ফেট থকা মানুহবিলাক কি হয় তোমাৰ বেছি ভাগৰুৱা হয় বুলি তুমি ভাবি লোৱা ঠিক আছে কাৰণ ইয়াত তোমাৰ ফেট আছে ইয়াতো ফেট আছে ওকে সো ফেটৰ পৰা তুমি ফেটিক মনত ৰাখা ইয়াৰ সিনোনিম হৈ গ'ল তোমাৰ এক্সজষ্ট আৰু এন্টোনিম হৈ গ'ল এনাৰ্জাইজ যি তোমাৰ ভাগৰুৱা নহয় কি হ'ব এনাৰ্জেটিক বা এনাৰ্জাইজ হ'ব না নেক্সট ওয়া ফিকাল মানে পৰিৱৰ্তনযোগ্যতা মানে কোন সময়ত কি হ'ব তোমাৰ একো ঠিক নাই হয়নে তুমি যেতিয়া লগত ফুৰাবলৈ নিয়া গম পোৱা চাগে যে কোনটো সময়ত কি হয় তুমি তোমাৰ চকু ক'বাৰে গলেও তোমাৰ কি হ'ব এইটো মুডত চাব হয়নে কি কাৰণে চাইছ এইফালে হয়নে তুমি জমনিয়াটা কৰা কিবা আৰু দেখিলে এইটো চালে তাৰ তৎক্ষণাত তোমাৰ খং উঠি গ'ল আকৌ লগে লগে এনেকুৱা হৈ গ'ল হয়নে সো তোমাৰ কি হ'ব তোমাৰ যেটো মানে ফ্ৰিকুৱেন্টলি চেঞ্জ হ'ব কি মুড মাইন্ড বা যিকোনো বস্তু মানে তাক আমি কি বুলি কওঁ ফিকেল বুলি কওঁ হয়নে ফিকেল মানে কি পৰিৱৰ্তনযোগ্য এতিয়া আমাৰে চোৱা সিটেটৰ কোৰ্সটো ঠিক আছে কি কাইলৈ আমাৰ সিটেটৰ কোৰ্সটো কি হয় কেতিয়াবা 899 থাকে মই গ্ৰুপত দি দিও যে আজি 899 হৈছে কাইলৈ আমি যদি মই ভাবো অফাৰ দিও 799 কৈ দিও কেতিয়াবা মই 699 কৈ দিও হয়নে সো সিটেট পেপাৰ 1 পেপাৰ 2 ঠিক আছে সব ক্লাছৰ কাৰণে কি হয় তোমাৰ 899 হৈছে এতিয়া আমি কেতিয়াবা কি কৰো 699 নো কৰি দিও হয়নে সো এটো কি হয় তোমাৰ পৰিৱৰ্তনশীল হয় হয়নে ষ্টেবল নহয় ওকে তাক তুমি কি বুলি কয় ফিকেল বুলি কয় চেঞ্জেবল ডাইনামিক ওকে আৰু এন্টোনিম কি হ'ব ষ্টেবল ফিক্সড স্থিৰ মানে হেই তোমাৰ কি বুলি কয় ইয়াৰ এন্টোনিম মানে বিপৰীত শব্দ ফেস্টিভিটি মানে উৎসৱ মুখৰ পৰিবেশ মানে সুখৰ যিখিনি মুহূৰ্ত এটা ফেষ্টিভেলৰ সময়ত যিখিনি সময়ত তাক কি বুলি কয় ফেস্টিভিটি হ্যাপি ইভেন্টস when people celebrate something being happy and celebrating something so happy হৈ পেলা কিবা এটা সেলিব্ৰেট কৰাটো কি বুলি কয় তোমাৰ কিবা এটা সেলিব্ৰেট কৰাটো কি বুলি কয় ফেস্টিভিটি বুলি কোৱা হয় সো ইয়াৰ একেটা মানে তুমি এনেকৈ লিংক কৰা যে উৎসৱ হয়নে ফেস্টিভেল ওকে ফেস্টিভেলৰ আমাৰ যিখিনি টাইম সেইখিনি কি কৰো ফেস্টিভিটি হয় ঠিক আছে সো সিনোনিম কি হ'ব সেলিব্ৰেশন কিবা এটা ভাল টাইম কৰা পাৰ কৰা তাক কি বুলি কয় ফেস্টিভিটি কয় আৰু সেই ভাল সময়খিন আৰু এটা নাম কি হয় সেলিব্ৰেট কৰা বা সেলিব্ৰেশন ওকে ইয়াৰ এন্টোনিম কি হ'ব এন্টোনিম হ'ব তোমাৰ স্যাডনেস মানে দুখ মানে কি হ'ব দুখ ওকে এন্টোনিম মানে কি দুখ স্যাডনেস সৰো এইবিলাক বুজাব ফেলনি মানে কি অপৰাধ আমি কেনেকৈ মন ৰাখিম ফিল অনলি তুমি যেতিয়া কিবা এটা অপৰাধ কিবা তুমি অকলশৰীয়া অনুভৱ কৰিবা যে তোমাৰ লগত কোনো নাথাকিব তোমাৰ অকলশৰীয়া হৈ যাবা তুমি হয়নে সো একাৰণে কি হ'ব তুমি অপৰাধ কি হ'ব ফিল লনলি কি হ'ব অপৰাধ ঠিক আছে আৰু সিনোনিম ক্ৰাইম ওকে ক্ৰাইম অপৰাধ আৰু ইয়াৰ এন্টোনিম ৰিভিল ওকে ইয়াৰ এন্টোনিম কি হ'ব ৰিভিল নেক্সট ওয়া এতিয়া আহিলে আমাৰ হেগিটা হৈ গ'ল আমি সিনোনিম এন্টোনিম গুটেই গিটা কইলো ডেইলি আমি যদি এনেকে 10টা 15টা কৰি যা আমাৰ কাৰণে কি হ'ব বহুত বেছি সুবিধা হৈ যাব ঠিক আছে সো এতিয়া আমি চাব লাগিব ইউজ অফ উইথ আৰু বাই ঠিক আছে এটা আছে উইথ আৰু এটা আছে বাই আমি কেতিয়া বাই ইউজ কৰো কেতিয়া উইথ ইউজ কৰো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে সো প্ৰথম কনসেপ্টটো চাবা ইউজ অফ উইথ আমি উইথ লগাব লাগে নন লিভিং বস্তুৰ লগত উইথ লগাব লাগে ইনস্ট্ৰুমেন্টৰ লগত উইথ লগাব লাগে সেন্স অৰ্গানৰ লগত মানে সেন্স অৰ্গান মানে বাই আইজ ঠিক আছে মানে নহয় কি হ'ব উইথ আইজ হ'ব ঠিক আছে উইথ নোজ উইথ হেণ্ড কিন্তু আমি বাই হেণ্ড লিখি থাকো হয়নে সো এইবিলাক কি নহব আমাৰ কাৰণে নহব কাৰণ এইবিলাকৰ লগত আমাক স্পষ্ট লিখা হৈছে যে নন লিভিংৰ ক্ষেত্ৰত ওকে বাই গান বাই কি আমি প্ৰায় লিখো যে বাই গান বাই কি লিখো আমি বাই শর্ট ওকে সো বাই নহব কিয় নহব কাৰণ এটা কি হয় নন লিভিং হয় ওকে সো আমি এতিয়া চাব লাগে নন লিভিং ইনস্ট্ৰুমেন্ট অফ সেন্স অৰ্গানৰ লগত কি হয় সদায় উইথ ইউজ হয় বাই ইউজ নহয় ঠিক আছে চোৱা আৰু বাই কেতিয়া ইউজ হ'ব তোমাৰ লিভিং থিংছৰ লগত বাই ইউজ হ'ব আৰু পেসিভ ভয়েস কোতে বাই ইউজ হ'ব তাৰ মানে স্যাৰ এটা एग्जांपल লিভিংৰ ৰাম ইটস আ ম্যাঙ্গো ঠিক আছে ইয়াক আমি কি হলে পেসিভ তোমাৰ কি হ'ব
পেসিভ কৰিব লাগে ঠিক আছে তুমি কি পেসিভ কৰিম ওকে সো পেসিভ কৰিলে কি হ'ব এ মেঙ্গো is eaten by কি হৈ গ'ল ৰাম এটো তোমাৰ কি হল ৰাম এটা কি লিভিং হয় আৰু লগতে পেসিভ কৈছো ঠিক আছে সো এইবিলাক ক্ষেত্ৰত তোমাৰ কি হয় বাই ইউজ হয় ঠিক আছে বাই ৰাম ওকে আৰু তোমাৰ নিয়াৰ বাই তোমাৰ কোনোবা ওচৰত আছে বিসাইড বাই নিয়াৰ বাই তাৰ ওচৰত আছে হয়নে সো এইবিলাক হতে কি হ'ব তোমাৰ বাই ইউজ কৰিব লাগিব আৰু তোমাৰ সোর্স অফ ট্রাভেল ঠিক আছে সোর্স অফ ট্রাভেল হতা কি হ'ব বাই বাস হয়নে বাই বাস বাই কাৰ এইবিলাকৰ লগত তোমাৰ কি হ'ব সদায় ইউজ কৰিব লাগিব আমি সদায় বাই ইউজ কৰিব লাগিব কিন্তু ফুটৰ লগত তোমাৰ কি নহব ফুটৰ লগত কিন্তু অন হ'ব লাগিব ঠিক আছে ফুটৰ লগত কি হ'ব তুমি খুজ কাই গলে বাই ফুট নহব কি হ'ব অন ফুট হ'ব সো এক্সাম্পল দা টাইগাৰ ওয়াজ কিল্ড দা হান্টাৰ বাই হ'ব নে উইথ হ'ব মই কৈছিলো যে নন লিভিং কি হ'ব উইথ হ'ব নন লিভিং হলে কি হ'ব উইথ হ'ব বাই দা হান্টাৰ ঠিক আছে হান্টাৰ কেনেকে নন লিভিং বাই দা হান্টাৰ উইথ দা sword উইথ কি হ'ব sword হ'ব হয়নে উইথ sword মানে কি তৰোৱাল স্যার তৰোৱালটো আমাৰ কি হয় নন লিভিং হয় তৰোৱাল কি হয় নন লিভিং হয় আৰু তৰোৱালৰ লগত কি হয় নন লিভিংৰ ক্ষেত্ৰত কি হয় লিখিছিলো নে নন লিভিংৰ লগত কি হয় উইথ ইউজ আৰু লিভিংৰ লগত কি হয় বাই ইউজ হয়নে লিভিংৰ লগত বাই ইউজ হয় ঠিক আছে সো the tiger was killed by the hunter with sword then next চোৱা I told him that he could not catch a big fish that's a small rod মই কৈছিলো যে তুমি এডাল সৰু ৰড লৈ পেলাই তুমি ডাঙৰ মাছ ধৰিব নোৱাৰা তো কি হ'ব এটো স্মল ৰড কি হয় লিভিং নে নন লিভিং স্মল ৰড কি হয় নন লিভিং হয় সো নন লিভিং ৰড কি হ'ব সদায় নন লিভিং ৰড কি হ'ব উইথ হ'ব তুমি ইয়াত বাই এ স্মল ৰিড চাগে লিখিলা হেতেন হয়নে উইথ কি হ'ব এটো উইথ এ স্মল ৰড হ'ব আনসার দেন নেক্সট চোৱা বিনোদ was killed dash by a robber dash a hatchet মানে কি কুঠাৰ লৈ পেলাই হয়নে কুঠাৰ লৈ পেলাই বিনোদক মৰা হৈছিল এজন কাৰ দ্বাৰা ডকাইতৰ দ্বাৰা হয়নে এজন কাৰ দ্বাৰা ডকাইতৰ দ্বাৰা সো কি হ'ব এটো বাই ৰবাৰ কি হ'ব হিউম্যান হয় তাৰ মানে কি লিভিং বাই ৰবাৰ উইথ এ হেডসেট ওকে তুমি এটো কি বাই এ হেডসেট লিখিব নোৱাৰিবা ঠিক আছে সো এটো কি বাই আৰু উইথ কোড আছে অপচন নাম্বাৰ বি বাই আৰু উইথ হ'ব নেক্সট ওয়া Maharana Pratap killed many enemy soldiers dash his swords কি হ'ব আমি তো সদায় বাই swords লিখিলো হেতেন কি হ'ব আনসার উইথ হ'ব কি উইথ হ'ব কাৰণ এটো নন লিভিং হয় sword তো কি হয় নন লিভিং হয় তুমি কি লিখিবা উইথ লিখিম উইথ হি sword লিখিম ঠিক আছে এটো এটা নতুন কনসেপ্ট কিন্তু he killed two birds dash one shot he killed two birds dash one shot with one shot by one shot নহব কি হ'ব with one shot হ'ব কি হ'ব with one shot হ'ব next চোৱা most of us eat dash a spoon most of us eat dash a spoon কি হ'ব most of us eat dash a spoon কি হ'ব উইথ হ'ব নে বাই হ'ব বাই কেলে হ'ব বাই যদি হলতেন তোমাক কি লিভিং হলতেন আৰু এটো কি নন লিভিং হয় উইথ এ স্পুন ওকে আমি এখন চামুচেৰে খাও মানে উইথ হ'ব আনসার এ অপশন এ কারেক্ট হ'ব নেক্সট can you write dash this pen can you write dash this pen এটো জবাব এডিআইট আহিছে জবাব এডিআইট আহিছে এটো এ ডি আৰ ই 2024 ত আহিছে এটো প্ৰশ্ন ঠিক আছে যে can you write by this pen হ'ব না নহব কাৰণ by non living হয় ঠিক আছে সরি পেন non living হয় সো কি লাগিব আমাক উইথ লাগিব non living হলে কি হ'ব উইথ লাগিব আমাক ক্লিয়ার নেক্সট এতিয়া আমি চাব লাগিব ডিল ইন ট্ৰেড আৰু ডিল উইথ পারসন ঠিক আছে সো যেতিয়া আমি বিজনেস কৰিম কিবা দেখৰ লগত সরি যেতিয়া আমি বিজনেস কৰিম তোমাৰ কিবা কমোডিটি লগত ঠিক আছে আৰু তোমাৰ বিজনেসৰ কথা যে তোমাৰ পার্সোনাল কথা আহিব না ব্যক্তি কথা আহিব সো তেতিয়া কি হ'ব ডিল ইন হ'ব আৰু তোমাৰ যদি তোমাৰ ব্যক্তি থাকে পারসন থাকে তেতিয়া কি হ'ব ডিল উইথ হ'ব ঠিক আছে সো ট্ৰেড তোমাৰ কটন যদি হয় ডিল কি হ'ব ইন হ'ব লাগিব আৰু যদি তোমাৰ পারসন হয় ঠিক আছে যদি তোমাৰ ব্যক্তি হয় তাত তোমাৰ কি হ'ব লাগিব ব্যক্তি হলে মানে কি হ'ব আৰু ডিল উইথ হ'ব লাগিব ঠিক আছে চোৱা হি ডিলস ড্যাশ রেডিমেড জার্মেন কি হ'ব তোমাৰ এটো ডিল কি হ'ব রেডিমেড জার্মেন বা গার্মেন্টস তো এটো কি হ'ব তোমাৰ এটো তোমাৰ কি পারসন নেকি নহয় সো পারসন হলে কি হয় ডিল উইথ হয় সো এটো কি হ'ব ডিল ইন হ'ব কি হ'ব হি ডিলস ইন রেডিমেড গার্মেন্টস নেক্সট ওয়ান হি ডিলস ইন কটন এন্ড ক্লথ হয় কটন সো এটো কি হ'ব ইন হ'ব কি পারসন নেকি নহয় এটো কি হ'ব ইন হ'ব নেক্সট ওয়ান I cannot deal dash you person নহয় you person হয় so you with হ'ব কি হ'ব with হ'ব I cannot deal with you okay তো কি হ'ব person হয় next one you should not deal dash such a dishonest person যি হলো হি মানুহ হয়তো হয় কি লগাই দিয়া with লগাই দিয়া with মই তোমাৰ নিচিনা এজন অসাধু মানুহৰ লগত ডিল কৰিব নোৱাৰো next one he deals fairly dash his customer so customer কি হয়
পাৰ্সন হয় উইথ লগাই দিয়া পাৰ্সন হয় কাস্টমাৰ উইথ লগাই দিয়া 5a with his customers besides other provisions the shopkeeper deals dash cosmetic okay so বাকি বিলাক বস্তু উপৰিও beside মানে কাখত besides মানে কি উপৰিও s লাগিলে কি হ'ব তোমাৰ উপৰিও besides other provisions বেলেগ বেলেগ বস্তু বা কথাৰ লগতে shopkeeper জনে cosmetic বস্তু লগতো ডিল কৰে so কি পাৰ্সন আছে নেকি নাই so beside other provisions কি হ'ব in cosmetic okay deal in cosmetic next one my father a deals with Germans ঠিক আছে deals with ঠিক আছে না নাই হোৱা কি আছে বি পাৰ্টত কি আছে ভুল আছে বি পাৰ্ট তোমাৰ কি আছে ভুল আছে হয়নে কিয় ভুল আছে বি পাৰ্ট নহয় সি পাৰ্ট ভুল আছে ইন লাগিব হয়নে my elder son deal with spare parts and manage his automobile deal with spare part নহব ভুল আছে কিয় ভুল আছে কাৰণ spare part কি হয় পাৰ্সন নহয় এটা সো আমি অফ ভাৰ্সেস অফ ইউজ অফ ভাৰ্সেস অফ ওকে টেক অফ কৰা শুনিছা সবে টেক অফ কৰে যে হয় না সো টেক অফ কৰা মানে কি প্লেন এখন কি হয় নিজৰ জায়গাৰ পৰা উৰা ওপৰলে হয় না সো এটো কি প্লেন টেক অফ কৰা বুলি কয় এটো কি হয় তোমাৰ যেতিয়া উৰি যাব এটো কি বুলি কয় টেক অফ কৰা কি কয় টেক অফ কৰা টেক অফ কৰিছে হয় না সো তাৰ মানে কি সেপাৰেট হৈছে এই কি হয় সেপাৰেট হৈছে সুইচ অফ বুলি যে কওঁ আমি সুইচ অফ কৰা মানে কি আমাৰ কাৰেন্টৰ সংযোগটো কি হয় কাটি দিয়া হয় না সংযোগ কাটি দিয়া সো অফ মানে কি হ'ব তোমাৰ সেপাৰেট কৰা বুজাব কি হয় কি বুজাব তোমাৰ সেপাৰেট কৰা বুজাব ইয়াৰ পৰা যেনেকৈ এখন প্লেনে কি সেপাৰেট কৰা বুজাইছে হয় না সো সেপাৰেট কৰা বুজাবলৈ কি আমি লিখিম অফ লিখিম আৰু তোমাৰ অফে তোমাৰ এইটো অফে বুজাব তোমাৰ কভাৰ বুজাব কি বুজাব কভাৰ যেনে তোমাৰ ফুল অফ ফ্লাৱাৰ্স হয় না সো মানে কি কভাৰ মানে ভৰ্তি হৈ থকা হয় না সো আজি তুমি এনেকুৱা তুমি এটা কভাৰ লোৱা তুমি ধেৰ বস্তু তুমি লোৱা লগত তুমি তাত তোমাৰ যিখিনি এম গোল জব এম হনে তোমাৰ যিখিনি ফোকাস অন গোল এইখিনি লেভেলত তুমি যে প্ৰমিস কৰা যে মই এটো হবই লাগিব ইমান টাইম ভিতৰত সো আজি কি হয় তোমাৰ এইবিলাক কয় যে সো কল প্ৰমিস দে ঠিক আছে এইবিলাক কি হয় তোমাৰ সো কল এইবিলাক কি হয় আমেৰিকান এটা কালচাৰ হয় আমাৰ ইয়াত নহয় এইবিলাক কি খ্ৰীষ্টিয়ান এটা কালচাৰ হয় ঠিক আছে ভ্যালেন্টাইন এজন কি আছিল এজন মাৰ্টিৰ আছিল এজন শহীদ আছিল সো হেবিলাকক তেওঁলোকৰ তাত তোমাৰ কি হয় লাভ আৰু এইবিলাক কি কৰে যত তোমাৰ কি হয় বাপে কোন এই ফাৰ্স্ট বছৰ মানে সেকেন্ড বছৰ গম নাপায় বাপে কোন আছিল তাৰ সো হেবিলাক দেশৰ কালচাৰ এইবিলাক হয় এইবিলাক আমাৰ ইয়াতে এইবোৰ কি নহয় ফুলফিল আমাৰ কৰিব দৰকাৰ নাই আমাৰ এইবিলাকে ঠিক আছে সো প্ৰমিস এই এদিন কৰিবা তাৰ পিছত তুমি কি কৰিবা সবে জানে ওকে সো হেকানে কি হ'ব তুমি এইবিলাক তোমাৰ লৈ প্ৰমিস কৰা জবৰ কাৰণ তুমি তোমাৰ যেটো গোল টাৰ্গেট হেতু লৈ তুমি নিজে প্ৰমিস কৰা ঠিক আছে সো এইবিলাক কাম কৰা ওকে সো অফ মানে কি হ'ব সেপাৰেট কৰা আৰু অফ মানে কি কভাৰ কৰা আৰু ইয়াৰ এক্সাম্পল যদি আমি চাও ইয়াৰ এক্সাম্পল যদি চাও the driver jumped off the car নে off the car কোনটো হ'ব the driver jumped off এই সেপাৰেট হ'ব লাগিব তাৰ মানে আঁতৰিব লাগিব মানে অফ হ'ব সেপাৰেট হ'ব লাগিব অফ হ'ব লাগিব ঠিক আছে সো গাড়ীখনৰ পৰা জপিয়াই দিলে তাৰ মানে গাড়ীখনৰ পৰা সেপাৰেট হৈ গ'ল তেতিয়া হলে কি লাগিব o double f অফ লাগিব ওকে নেক্সট ওয়ান ফন্ড অফ আৰু ডিসপোজ অফ ফন্ড অফ মানে কি সেই বস্তুটোৰ প্ৰতি এটা কি হয় তোমাৰ এটা আকৰ্ষণ থকা বা সেই বস্তুটোৰ প্ৰতি কি হয় সেই মানুহজন জড়িত হৈ থকা তাক ফন্ড অফ বুলি কয় না ওকে আৰু তোমাৰ ডিসপোজ অফ মানে কি হেতু বেয়া বা আতৰাই দিয়া ওকে হেতু কি কয় ডিসপোজ অফ ওকে আৰু এটা পোৱা যায় তোমাৰ এটা জুডিশিয়াল টাৰ্ম পোৱা যায় ডিসপোজ আৰু এটা জুডিশিয়াল টাৰ্ম আছে ডিসপোজ অফ এটো মানে কি হল তোমাৰ খাৰিজ কৰা বা শেষ কৰা বা হে কেছটো লগত আৰু আজিৰ পৰা কোনো সম্পৰ্ক নাই বুজাব হলে কি হ'ব ডাবল এফ লাগিব ডিসপোজ অফ লগত ঠিক আছে কিন্তু এই দুইটা শুদ্ধ হয় ডিসপোজ অফ থাকিব ডিসপোজ ডাবল এফ থাকে ঠিক আছে এটো ভুল নহয় ওকে সো ফন্ড অফ মানে কি হে বস্তুটোৰ প্ৰতি ভাল ভাব থকা বা আৰু তোমাৰ ডিসপোজ অফ মানে কি হে বস্তুটো আতৰাই দিয়া ঠিক আছে এটো চোৱা হিমাংশু ইজ ফন্ড ড্যাশ টি হি চাহ খাই ভাল পায় আৰু তাৰ কাৰণে তোমাৰ কিনে ফন্ড আছে আৰু ফন্ড হলে কিবা কি লাগিব ওয়েব সিঙ্গল এফ লাগিব হলে অফ ফন্ড অফ টি okay fond of tea fond হলে কি হ'ব অফ হ'ব he is fond of swimming ঠিক আছে আৰু তুমি এটা কথা মন ৰাখিবা fond যদি থাকে তাহলে সদায় কি লাগিব অফ লাগিব আৰু তাৰ পাছতো verb হ'ব তাৰ যদি verb হ'ব verb টো সদায় তোমাৰ কি হ'ব লাগিব v4 হ'ব লাগিব v4 মানে কি v1 ing v4 মানে কি v1 ing হলে তোমাৰ কি বুলি কয় v4 বুলি কয় ঠিক আছে তাৰ মানে ই কন্টিনিউয়াস থাকিব লাগিব ওকে swimming he is fond of swimming next one I am fond of playing cricket হনে সো fond আছে তবে অফ লাগিব আৰু অফ পাছত তোমাৰ কি আছে verb টো fourth form আছে হনে verb 4 v4 আছে হনে v4 মানে কি playing মানে v1 ing v মানে v ing বুলি কয় ওকে
ওকে সো B1 বা 2 3 লাগিবই দেই নহলে তুমি এনেকে যদি লিখা যায় সাবজেক্ট তুমি যদি কোৱা যায় সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কি টেন্স কবা কেনেকে তুমি কব মানে নোৱাৰা তুমি ভার্বটো একো যদি তুমি নাজানা কোনটো ফৰ্মত আছে তুমি গম পাবা জানো নকোৱা okay next one Ram was fond of reading novels okay Ram was fond of reading novels my mother is fond of কিয়াত কি ভুল আছে পার্ট এ ভুল আছে কারণ ফন্ট ডাবল এফ না লাগে হয়নে পার্ট এ ভুল আছে কিয়াত ডাবল এফ না লাগে next one fond of or dispose of ঠিক আছে fond এর লগত of of হবে dispose এর লগত of of হবে okay my uncle disposed of single f লাগিব ডাবল এফ না লাগে okay single f so part a ভুল আছে next one তুমি I want to dispose of single f লাগিব double f না লাগে হয়নে next one we dispose of কি হ'ব we dispose of single f লাগিব double f না লাগে we have already disposed our old house we have already disposed of কি হ'ব disposed of হ'ব লাগিব ঠিক আছে double f কি হ'ব double f না লাগিব ঠিক আছে সো এটো মোক এটা কমেন্টত লাগে যে এটো হ'ব নে এটো হ'ব আনসার ইয়াৰ কমেন্টত দিব লাগে আনসারটো কমেন্টত আনসার দিব লাগে যে এটো আনসারটো কি হ'ব কমেন্টত দিব লাগে জলদি ঠিক আছে নেক্সট পার্ট খিনি কাৰণে আপোনালোকে কমেন্টত জনাব যে মানে কেনে ধৰণে আপোনালোকে পোৱাটো বিচাৰে ক্লাস খিনি গ্ৰামাৰৰ পেড ক্লাস আপোনালোকে যদি লব খোজে মোক জনাব লাগিব তেতিয়া মই কৰিম আপোনালোকক এনৰোল কৰাই দিব পাৰিম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ